এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ইয়াৰ লগতে ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ বন্ধুবৰ্গই চোৱাৰ কাৰণে ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ এখন গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি ইতিমধ্যে জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে SMS। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত ফৰ্ম ছাবমিটৰ SMS অহা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা নাপাব নেকি? এতিয়া আপোনালোকক সেই বিষয়ত বিস্তাৰিত জনাবলৈ চেষ্টা কৰি আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিল-আপ কৰাৰ সময়ত মোবাইল নম্বৰ দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে SMS। তো আপোনালোকে যদি মোবাইল নম্বৰ দিয়া নাই, সেই ক্ষেত্ৰত আপোনাৰ মোবাইল নম্বৰত কিন্তু SMS নাহিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিল-আপ কৰাৰ সময়ত কোনো ভুল কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰতো নাহিব পাৰে SMS। তো ইয়াৰ লগতে আৰু এখন কথা আপোনালোকক জনাই দিছোঁ, চৰকাৰে যিহেতু ফৰ্ম ছাবমিটৰ কাম কৰি আছে, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম প্ৰথমত আছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে SMS। তো আপোনালোকৰ ফৰ্ম যদি অকণমান পিছত আছে তেন্তে কেইদিনমান আৰু অপেক্ষা কৰক। আপোনালোকৰ ফৰ্ম যেতিয়া ছাবমিট হ'ব তেতিয়া SMS-খন আহি যাব। ইয়াৰ লগতে আপোনালোকক আৰু জনাই দিছোঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ছাবমিট হৈ গৈছে কিন্তু SMS অহা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে হয়তো SMS-খন লাভ কৰা নাই। SMS নাহিলেও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপুনি পৰে তেন্তে নিঃসন্দেহে লাভ কৰিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই